পিয়লি নগৰ নিতাই পথ যুৱ সংঘক এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ইয়াত উপস্থিত যিসকল লোক উপস্থিত আছে তেওঁলোকৰ যথেষ্ট বহুমূলীয়া সময় খৰচ কৰি ইয়াত আছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ যি আমি সজৰ একিং কৰি ওলাই গৈছোঁ, মক্কালৈ ওলাব লৈছোঁ, তো তেওঁলোকেও যাতে আমাক দোৱা কৰে, আমাৰ সহজ আৰু আল্লাই কবুল কৰে। আমি তাত গৈও মৰাণবাসী, অসমবাসী, ভাৰতবাসী সকলোৰে সুখ শান্তিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে আমি তাত আল্লাহ পিয়লি নগৰ নিতাই পথ যুৱ সংঘক এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ইয়াত উপস্থিত যিসকল লোক উপস্থিত আছে তেওঁলোকৰ যথেষ্ট বহুমূলীয়া সময় খৰচ কৰি ইয়াত আছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ যি আমি সজৰ একিং কৰি ওলাই গৈছোঁ, মক্কালৈ ওলাব লৈছোঁ, তো তেওঁলোকেও যাতে আমাক দোৱা কৰে, আমাৰ সহজ আৰু আল্লাই কবুল কৰে। আমি তাত গৈও মৰাণবাসী, অসমবাসী, ভাৰতবাসী সকলোৰে সুখ শান্তিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে আমি তাত আল্লাহ পিয়লি নগৰ নিতাই পথ যুৱ সংঘক এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ইয়াত উপস্থিত যিসকল লোক উপস্থিত আছে তেওঁলোকৰ যথেষ্ট বহুমূলীয়া সময় খৰচ কৰি ইয়াত আছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ যি আমি সজৰ একিং কৰি ওলাই গৈছোঁ, মক্কালৈ ওলাব লৈছোঁ, তো তেওঁলোকেও যাতে আমাক দোৱা কৰে, আমাৰ সহজ আৰু আল্লাই কবুল কৰে। আমি তাত গৈও মৰাণবাসী, অসমবাসী, ভাৰতবাসী সকলোৰে সুখ শান্তিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে আমি তাত আল্লাহ পিয়লি নগৰ নিতাই পথ যুৱ সংঘক এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ ইয়াত উপস্থিত যিসকল লোক উপস্থিত আছে তেওঁলোকৰ যথেষ্ট বহুমূলীয়া সময় খৰচ কৰি ইয়াত আছে, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমাৰ যি আমি সজৰ একিং কৰি ওলাই গৈছোঁ, মক্কালৈ ওলাব লৈছোঁ, তো তেওঁলোকেও যাতে আমাক দোৱা কৰে, আমাৰ সহজ আৰু আল্লাই কবুল কৰে। আমি তাত গৈও মৰাণবাসী, অসমবাসী, ভাৰতবাসী সকলোৰে সুখ শান্তিৰ কাৰণে, সমৃদ্ধিৰ কাৰণে আমি তাত আল্লাহ